নমস্কাৰ তৃতীয় শ্ৰেণী ছাত্ৰ ছাত্ৰীসকলক মোৰ চেনেললৈ স্বাগতম জনাই আজি ভিডিঅ' আৰম্ভ কৰিবলৈ লৈছো আজি মই তোমালোকৰ ইংৰাজী পাঠ্যপুথি ব্লজম 1ৰ লেসন নম্বৰ 3 কিছু এক্টিভিটি তোমালোকক কৰি দিবলৈ লৈছো মই আগৰ ভিডিঅ'ত ইতিমধ্যে পাঠটো তোমালোকক বুজাই দিয়াৰ লগতে কিছু এক্টিভিটি কৰি দিছো এই ভিডিঅ'টোত তোমালোকক মই 6 নম্বৰ activity pra kisu activity kori dibol loisu tumalke bhaldore mon koribasun the 6 activity to gi ase say is sentence after joining the two parts under column A and column B with the word because is sentence protekto bakyo ki hoy সংযোগ কৰাৰ পিছত দুটা পাৰ্টস দুই অংশ কলম A আৰু কলম B দুইটা কিহেৰে সংযোগ কৰিবলৈ দিয়া হৈছে বিকজ শব্দটোৰে এক্সাম্পল এটা দি দিছে কনকলতা বৰুৱা was a brave young woman because she sacrificed her life for her motherland এইটো দৰে আমি ইকিটাও কৰিব লাগে কনকলতা বৰুৱা was a brave young woman because she sacrificed her life for the motherland এনেকে যেনেকে আছে কি আমি বাকি দুটা তেনে ধৰণে কৰিব লাগে নাও এক্টিভিটি কি দিছে নাও রাইট ডাউন দা সেন্টেন্সেস ইউজিং বিকজ টু দিপিনে আমি কেনে ধৰণে বাক্যকেইটা সংযোগ কৰি লিখিম চোৱাচোন কনকলতা বৰুৱা was a brave young woman because she sacrificed her life for the motherland এটা মই কৰিয়ে দিছো এটো কৰিয়ে দিয়া আছিল মই কৰা নাই এটো তোমালোকৰ আগতে কৰি দিছে দুইটো কি হ'ব to give Assam was her motherland because she was born in Assam. Assam was itu ami korisu Assam was her motherland because she was born in Assam. 3 tamne ki hoy Assam tai matibhumi karon tai tat অসমত জন্ম হৈছিল হয়নে 3 to কি হ'ব she wanted to free her motherland from British rule because she loved her motherland karon তাই নিজৰ মাতৃভূমিক ভাল পাইছিল হয়নে এতিয়া আহিছো বুজি পাইছা নিশ্চয় তোমালোকে বিকজ শব্দটো কেনে ধৰণে বাক্যকেইটা সংযোগ কৰা হৈছে ইয়াৰ পিছত আহিছো আমি 7 এক্টিভিটি লৈ ইয়াত কি দিছে লুক এট দা পোষ্টাৰ এখন পোষ্টাৰ আছে এই পোষ্টাৰখন আমাক চাবলৈ দিছে এটো পোষ্টাৰখন কিহৰ ওপৰত দিছে লাচিত দিৱস নৱেম্বৰ 24 ৰিমেম্বাৰিং কেনেকৈ পোষ্টাৰখন লিখা আছে ৰিমেম্বাৰিং দা ভেলৰ এণ্ড পেট্ৰিয়টিজম অফ দা ব্ৰিফ আহোম জেনেৰেল লাচিত বৰফুকন অন হিজ বাৰ্থ এনিভাৰ্সাৰী ৰিমেম্বাৰিং মনত পেলোৱা দা ভেলৰ সাহস আৰু কি হয় এণ্ড পেট্ৰিয়টিজম মানে হৈছে স্বদেশ প্ৰেম অফ দা ব্ৰিফ মানে সাহসী আহোম জেনেৰেল আহোম সেনাপতি লাচিত বৰফুকনৰ সাহস আৰু বীৰত্ব আৰু দেশ প্ৰেমৰ মনত পেলাবলৈ কৈছে তেখেতৰ কি বাৰ্থ এনিভাৰ্সাৰী জন্ম এনিভাৰ্সাৰীত তেখেতৰ সাহস আৰু বীৰত্বক মনত পেলাও আহা বুলি কৈছে এতিয়া চোৱা নাও সি yes or no এতিয়া yes আৰু no ক'ব লাগে প্ৰথমটো কি আছে দা পোষ্টাৰ এবাউট দা বাৰ্থ এনিভাৰ্সাৰী অফ লাচিত বৰফুকন এই পোষ্টাৰটো বাৰ্থ এনিভাৰ্সাৰী বিষয় হয় নে নহয় yes এটো হয় লাচিত বৰফুকন বাৰ্থ এনিভাৰ্সাৰী ইজ অন নৱেম্বৰ 24 এটো হ'ব yes নৱেম্বৰ 24 ত হয় নে বাৰ্থ এনিভাৰ্সাৰী এটো লাচিত বৰফুকন was a brave British hero এজন সাহসী ব্ৰিটিছ হিৰো আছিল জানো নহয় তেওঁ আহোম আছিল হয়নে এটো নো লিখিব লাগিব সি টু কি দিছে তোমাৰ 7C যেটো এক্টিভিটি আছে ৰিড দা ফলোইং ইনফৰমেশন about লাচিত বৰফুকনৰ বিষয়ে তথ্যসমূহ পঢ়ুৱা লাচিত বৰফুকন এন আহোম জেনেৰেল বাৰ্থ কেতিয়া হৈছিল November 24, 1622 that
April 25th 1672 Battle of Saraighat হয়নে এটো লাচিত বৰফুকনৰ বিষয়ে আমাক কিছু তথ্য দিয়া হৈছে এতিয়া কি দিছে now write down at least 3 sentences about লাচিত বৰফুকন from what you read just now এতিয়া at least তিনিটা কমপক্ষ তিনিটা বাক্য লিখিবলৈ কোৱা হৈছে লাচিত বৰফুকনৰ বিষয়ে এতিয়া পঢ়া আমি যি লাচিত বৰফুকনৰ বিষয়ে তথ্য দিছিলে তাৰ ওপৰত ভিত্তি কৰি আমি তিনিটা বাক্যত লাচিত বৰফুকনৰ বিষয়ে লিখিব লাগে প্ৰথমটো কেনেকৈ লিখিছো চোৱাচোন লাচিত বৰফুকন was an Ahom general লাচিত বৰফুকন এজন আহোম জেনেৰেল আছিল লাচিত বৰফুকন was born on November 24 1622 লাচিত বৰফুকন bravely 3 নম্বৰটো লাচিত কেনেকৈ দিছো লাচিত বৰফুকন bravely fought in battle of Saraighat লাচিত বৰফুকনে সাহসেৰে সৰাইঘাটৰ যুদ্ধত যুঁজিছিল আৰু ডিটো তোমালকে নিজেই চাবা লুক work in pairs তোমালকে দলীয়ভাৱে জুই পাতি এনেকৈ কৰিব লাগিব look at two picture and five difference তলৰ ছবি দুখন চোৱাৰ কি কিনো ডিফাৰেন্স দেখিছা তোমালকে নিজেই চাবাচোন এই দুইখন পিকচাৰত মই এটা তোমালক কৈছো এটাত এই পতাকাখনত কি হয় ফুল দেখিছানে তলত ফুল দেখিছো মানে ইয়াত আমি দেখি পাইছো নেকি নাই পোৱা পতাকাখনত ফুল মানে উত্তোলন কৰোতে ফুল গাঠি দিয়া হৈছিল মানে মই এটা তোমালক কৈ দিছো তোমালকে নিজেই বিচাৰি উলিয়াবা এইখনত কিন্তু আমি ফুল দেখিবলৈ নাই পোৱা এতিয়া চোৱা look at the picture তলৰ ছবিখন চোৱা look at the picture কি দেখিছো আমি পেলনীয়া বস্তু পেলোৱা দেখিছো ইয়াত এটা আমি কলৰ বাকলি পেলোৱা দেখিছো ৰাস্তাত এই লৰাটো কি হৈছে তেওঁ কি লৰাটোৱে ডাস্টবিনত পেলনীয়া আৱৰ্জনাটো পেলোৱা নাই কিন্তু এই বিশেষভাৱে সক্ষম ছোৱালীজনে কিন্তু ডাস্টবিন ব্যৱহাৰ কৰিছে ইয়াত এজন কি হয় এই তেওঁ মানে কি জোতাৰ সৈতে ই ৱেটিং সেটটোত উঠিছে হয়নে এতিয়া প্ৰশ্ন কিছুমান দিছে নাও থিংক এণ্ড আনসাৰ এতিয়া ভাবা আৰু উত্তৰ দিয়া কৈছে হোৱাট আৰ দ্য বয়জ এণ্ড গাৰ্লছ ডুইং ল'ৰা আৰু ছোৱালী কি কাম কৰিছে কি কৰিছে বাৰু এই বয়জ দুজন দেখিছো আৰু গাৰ্লছ দুগৰাকী দেখিছো হয়নে কি কৰিছে মই এইটো আনসাৰটো তোমালোকক লিখি দিছো কি হ'ব the boys and girls are throwing away the wastage ল'ৰা কি হ'ব the boys and girls are throwing away the wastage ল'ৰা আৰু ছোৱালী কি হয় পেলনীয়া আৱৰ্জনাবিলাক দলিয়াই পেলাইছে হয়নে এটো প্ৰথমটো মই তেনেকৈ লিখিছো তাৰ পিছত দ্বিতীয়টো কি হু among the four love their country এই গুটেই কেইজনৰ চাৰিজনৰ ভিতৰত কোনে দেখক ভাল পাই বুলি সুধিছে এতিয়া আমি ইয়াত দেখিছো এই ছোৱালীজনী ইয়াত এই কিটা কাম কিন্তু ভাল হোৱা নাই এটা হোৱা নাই কলৰ বাকলিখন ৰাস্তাতে পেলাই দিছে ডাস্টবিন ব্যৱহাৰ নকৰি আৱৰ্জনা পেলাইছে এইজনেও কি হয় তেওঁ ইমান পৰিষ্কাৰ যেটো জিৰণি চৰাটোত কি হৈছে তেওঁ জোতাৰ হৈতে উঠিছে কিন্তু এই ছোৱালীজনী কি হয় স্পেশালি এবল বিশেষভাৱে সক্ষম ছোৱালীজনী কিন্তু ডাস্টবিন ব্যৱহাৰ কৰি পেলনীয়া আৱৰ্জনাবিলাক পেলাইছে এতিয়া মই আনসাৰটো কেনেকৈ লিখিব লাগিব among the four the specially able girl loves her country তাৰ পিছতো কি দিছে do you throw waste on road or a public places তুমি পেলনীয়া আৱৰ্জনা ৰাস্তা বা পাব্লিক প্লেছত পেলোৱা নেকি এটো উত্তৰ কি হ'ব মই লিখি দিছো কেনেকৈ no I don't throw waste on roads or at public places মই কি no নহয় কি কৈছে I don't throw মই নেপেলাও wastage আৰু
আৰু ৱেষ্টেজবিলাক মই ৰাস্তা বা পাব্লিক প্লেছত নেপেলাওঁ বুলি কোৱা হৈছে তাৰ পিছৰটো আছে if someone throws garbage on the road what should you do যদি কোনোবাই garbage পেলনীয়া আৱৰ্জনা ৰাস্তাত পেলাই তুমি কি কৰিবা if someone throws garbage on the road I will politely ask them মই নম্ৰভাৱে কি বুলি কম them to dispose of it properly ভালদৰে পেলাবলৈ মই কম যতে ততে নেপেলাবৰ কাৰণে মই অনুৰোধ জনাম এটো এনেকৈ মই লিখি দিছো 9 যেটো এক্টিভিটি আছে draw our national flag in the box and color it draw our national flag in the box and color it national flag ৰাষ্ট্ৰীয় পতাকাখন আঁকিবলৈ কৈছে আৰু ৰং কৰিব কোৱা হৈছে এটো তোমালোকে নিজে কৰিবা b2 কি দিছে 9 or b2 যেটো এক্টিভিটি দিছে তাত কি দিছে now write 3 sentences on our national flag তিনিটা আমাৰ ৰাষ্ট্ৰীয় পতাকাৰ বিষয়ে তিনিটা বাক্য লিখিব লাগে মই লিখি দিছো তোমালোকক our national flag is a symbol of pride and unity for India হয়নে তাৰ পিছত লিখিছো that tricolor flag consists of saffron white and green colors 3 নম্বৰ মই বাক্যটো লিখিছো we hoist our national flag on independence day and republic day with great respect তাৰ পিছত আহিছো 10 যেটো activity look at the pictures there are some famous personalities who contributed to their motherland in different ways work with your friend and try to write down their names you can take help from the names given in the box below your teacher will help you আমাৰ শিক্ষকে সহায় কৰিব বুলি কৈছে look at এই বাছি উলিওৱা look at the picture আমাৰ ছবিবিলাক চাবলৈ কৈছে there some famous personality এই গুটেই কিজন কি হয় কিছু বিখ্যাত ব্যক্তিত্বৰ অধিকাৰী ব্যক্তি তেওঁলোকে কন্ট্ৰিবিউটেড অৱদান আগবঢ়াইছিল দেয়াৰ মাদাৰল্যান্ড নিজৰ মাতৃভূমিৰ কাৰণে ডিফাৰেন্ট ওয়ে বিভিন্ন ধৰণে আৰু তোমাৰ work with your friend তোমাৰ বন্ধুৰ সৈতে চেষ্টা কৰিব লাগে ৰাইট ডাউন হিয়তৰ তেওঁলোকৰ নামবিলাক লিখিবলৈ আৰু তোমালোকক বক্সত দিয়ে দিছে এতিয়া মই এজন কোন হয় মহাত্মা গান্ধী এজন কোন হয় মহাত্মা গান্ধী আমি এই মহাত্মা গান্ধী এটো আমি 1 এই বাইক ইয়াত লিখিব লাগিব এই মহাত্মা গান্ধী হয় এই গৰাকী কোন হয় আমি ইয়াৰ পৰা বাছি লিয়াবলৈ কোন হ'ব এই গৰাকী হৈছে সৰোজনী নাইডু সৰোজনী এজন এই সৰোজনী নাইডু 2 কোন বহিব এই 2 নম্বৰ যিজন ব্যক্তি ঠাইত এই সৰোজনী নাইডুটো লিখিব লাগিব ইয়াত এজন হৈছে সুভাষ চন্দ্ৰ বোস এটো আমি 3 নম্বৰ ছবিটো পিকচাৰত লিখিম 3 নম্বৰ পিকচাৰত আমি সুভাষ চন্দ্ৰ বোস লিখিম এইজন হৈছে জ্যোতিপ্ৰসাদ আগৰৱালা আমি এই 4 নম্বৰ ছবিটোত এই মানুহজনৰ নাম ইয়াত লিখিম জ্যোতিপ্ৰসাদ এইজন হৈছে এপিজে আব্দুল কালাম এটো 5 নম্বৰ আমি পিকচাৰ লিখিম এপিজে আব্দুল কালাম আৰু এইজন কোন হৈছে এইজন হৈছে বিষ্ণু প্ৰসাদ ৰাভা এটো আমি 6 নম্বৰ ছবিটোত লিখিম আজি পাঠিমানতে সামৰিছো পুনৰ অন্য এটা পাঠৰ সৈতে তোমাৰ লোকৰ সৈতে পুনৰ লগ হ'ম ধন্যবাদ